Welcome dear teachers and viewers to my YouTube channel Wahed Math World. I will discuss with you mathematics, cube and cube root for CTET 2026 conducted by CBSE. Very important question. I will solve in front of you. So deeply you should attention to this question and solution. So my ajir video CTET and other TET, Assam TET 2026 mathematics, cube and cube roots, Wahed Math World. So question number 1. Question number 1 dia ase apnar sabar bracket to tar pishot 5 root x to the power minus 3 by 5 tar upor ako to the power ki ase minus 5 by 3 tar upor ako ki ase khosok 5 ase ki hobo option side dia ase. Very interesting and very easy. Abang sabo era kotha mনত ৰাখিব মই এটো দিছো এটো মই সলভ কৰিম সব কিছুমান কথা আপোনালোকে অকমান জানেই তথাপিও জানিবৰ চেষ্টা কৰিব এই বস্তুটো যদি এনেকুৱা থাকে ধৰ n আছে ইয়াত x আছে তেতিয়া হলে কি হ'ব x to the power 1 by n এই কথা মনত ৰাখিব 2 নম্বৰ কথা মনত ৰাখিব লাগিব এটো যে x স্কয়াৰ উপৰ তাৰ ওপৰত আৰু কি আছে 3 আছে তাৰ ওপৰত আৰু থাকিব পাৰে যদি খুচকৰ ওপৰত খুচক থাকিলে খুচক বলে কি হয় পূৰণ হয় 2 into 3 আলমিৰ কি হ'ব x to the power 6 হ'ব এই কথাখিনি আপোনালোকে অলপমান মন দিব গতিকে মই এটো চাম এতিয়া এইটো দিয়া আছে প্ৰথমতে মই লিখিম x to the power minus 3 by 5 তা এইটো আছে যে এইটোৰ কাৰণে এইটো আপুনি গম পাইছে যে খুচকটো কেনেকৈ হয় এই খুচকটো আপুনি এনেকৈ চাব এই 5 টো হ'ব কি 1 by 5 এই কথাটো অলপ মন দিব ইয়াৰ ওপৰত আছে আপোনাৰ এই খুচকটো আকৌ আছে নহয় ইয়াৰ ওপৰত এইটোৰ লগত এইটো আপুনি পূৰণ দিব পাৰিব গতিকে আপুনি ইচ্ছা কৰিলে গোটেইখিনি একেলগে পূৰণ দিব নাইবা অলপ পিছতে পূৰণ দিব পাৰিব তো ইয়াতে কি আছে এইটো minus 5 by 3 তাৰ ওপৰত আকৌ কি আছে 5 পূৰণ হৈ গল ইয়াৰ পিছতো আপুনি চাব এই গোটেই খুচকখিনি আপুনি পূৰণ দি দিয়ক খুচকৰ ওপৰত খুচক তাৰ ওপৰত খুচক পূৰণ কৰি দিয়ক minus 3 by 5 পূৰণ 1 by 5 পূৰণ minus 5 by 3 পূৰণ 5 এই গোটেইখিনি এটা চাব এই গোটেইখিনি তো পূৰণ হৈ আছে এই মাইনাস আৰু মাইনাস চিন দুটা একে হলে প্লাস হৈ যায় পূৰণৰ ক্ষেত্ৰত আৰু হৰণৰ ক্ষেত্ৰত চাব দেই পূৰণৰ ক্ষেত্ৰত হৰণৰ ক্ষেত্ৰত দুটা চিন একে হলে প্লাস হ'ব গতিকে আমি x to the power 3 by 5 into 1 by 5 into 5 by 3 into 5 এইখিনি চাব এই 5 ৰে এই 5 কাটিলো এই 5 ৰে এই 5 কাটিলো এই 3 ৰে 3 কাটিলো টোটাল কি থাকিল x to the power 1 মানে x চাব তেতিয়া হলো অপচন কোনটো হ'ব কারেক্ট x आंसर হৈ গল অপচন 1 কারেক্ট কোশ্চেন নাম্বার 1 গুছি গল কোশ্চেন নাম্বার 2 আপোনালোকে চাব একে নিচিনা কথা পঢ়ায় একে নিচিনা
দ্য ভেলু অফ দিছ ইয়াৰ ওপৰতো সূচকৰ ওপৰত সূচকৰ ওপৰত সূচকৰ ওপৰত সূচক ইয়াতো আছে গতিকে আপুনি এইটোৰ আধাৰত 1 নম্বৰৰ আধাৰত আপুনি এইটো নিশ্চয় কৰিব পাৰিব ধুনীয়াকৈ কুৱেশ্যন নম্বৰ 2 চাব মই ডাইৰেক্ট কৈ দিম এইটো -2 এইটো আছে তাৰপিছত আছে কি -1 পূৰণ -1 পূৰণ -1 এই কথাৰ মত দিব ইয়াৰ পিছত চাব আপোনালোকে -2 এই মাইনাছ আৰু মাইনাছ কি হ'ব প্লাছ প্লাছ আৰু এই মাইনাছ কি হ'ব মাইনাছ এইটো আপোনালোকে ভালকৈ জানে মাইনাছ হ'ব গতিকে 1 গুণ 1 1 গুণ 1 -1 হৈ গ'ল ইয়াৰ পিছৰটো হ'ব কি জানে আপুনি 1/-2 এইটো হ'ব আনসাৰ কিয় হ'ব আপোনালোকে চাও এটা কথা চাব পাৰিব যে x to the power -n হলে এইটো ফৰ্মুলা আছে গতিকে এইটো হ'ব এইটো আনসাৰ এনেকুৱা হয় ইয়াত যদি আপোনাৰ 5 to the power -3 আছিলে তেতিয়াহ'লে আপুনি কি হ'ব 1/5 কিউব এনেকুৱা হয় ঠিক তেনেকুৱা ধৰণৰ সূচক যদি মাইনাছ হৈ থাকে তেনেহ'লে 1/, সেই নম্বৰটো তললৈ গুচি আহে নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে এইটো গতিকে আনসাৰ কি হ'ল -1/2 এই মাইনাছটো ইয়াত থাকিব পাৰে ইয়াতো থাকিব পাৰে ইয়াত থাকিলেও হ'ব ইয়াত থাকিলেও হ'ব গতিকে -1/2 আনসাৰ অপশ্যন কি আছে 2 টো কাৰেক্ট হৈ গ'ল এতিয়া আপোনালোকে চাব কুৱেশ্যন নম্বৰ 3 টো চাব ধুনীয়াকৈ চাব এইটো সিম্পলিফাই এইটো সিম্পলিফাই কৰিব দিছে ইয়াতো কথা একেটাই হ'ব চাব 3 নম্বৰ কুৱেশ্যনটো ইয়াত এটা কথা মনত ৰাখিব লাগিব আপোনালোকৰ যে ইয়াতে মই আগতে দি দিলোঁ কথাটো a to the power n b to the power m এনেকুৱা থাকে ইয়াৰ ওপৰত যদি আকৌ সূচক এটা থাকে ধৰক p থাকিল তেতিয়াহ'লে আপোনালোকে কি কৰিব a to the power n into p b to the power m into p এনেকুৱা হ'ব তাৰমানে এই সূচকৰ লগতো পূৰণ হ'ব এই সূচকৰ লগতো পূৰণ হ'ব এই কথাটো মনত ৰাখিব এটা আমাৰ কি আছে a to the power 4 b to the power 5/3 আৰু কি আছে -3/4 ধুনীয়া হৈছে এটা মই চাই ল'ব এইটো মই কৰি দিছোঁ এই সূচকৰ লগত পূৰণ হ'ব a to the power 4 পূৰণ -3/4 আৰু এইটো যে সূচক আছে ইয়াৰ লগতো পূৰণ হ'ব এইটো 5/3 পূৰণ -3/4 ধুনীয়া ইয়াত চাব আপোনালোকে এই 4 কটা যাব এই 4 যদি কাটা যায় তেতিয়াহ'লে আমাৰ a to the power -3 হ'ব আৰু b ল'ব চাব এই 3 to b কটা যাব থাকিব 5/4 কিন্তু মাইনাছ থাকি যাব প্লাছ মাইনাছ থাকি যাব গতিকে b to the power এই 3 লগত এই 3 কটা যাব থাকিব 5/4 -5/4 থাকি গ'ল এনেকুৱা অপশ্যন আছেনে চাব লাগিব চাব এই অপশ্যনটো এনেকুৱা অপশ্যন a to the power -3 b to the power -5/4 b to the power এইয়া -5/4 গতিকে অপশ্যনটো আছে নিশ্চয় গতিকে এইটো হ'ব কি 3 নম্বৰ অপশ্যনটো কাৰেক্ট নিশ্চয় আপোনালোকে বুজি পাইছে এতিয়া আপোনালোকে চাব এই নম্বৰ চাব কুৱেশ্যন নম্বৰ 4 টো ধুনীয়াকৈ চাব কুৱেশ্যন নম্বৰ 4 ধুনীয়াকৈ চাব ইয়াতো এটা কথা আছে আপোনালোকে এটা কথা ধুনীয়াকৈ জানে যে a to the power 0 =
1 এই কথা ভালকৈ জানাব a to the power 0 equal to 1 x to the power 0 equal to 1 হয় গতিকে বহুতে এইটো ভাবিব কথাটো যে ইয়াত বহুত আছে এইটো এইবিলাক কৰিব তেওঁলোকে একচুয়ালি সেইটো নহয় এই গোটেইবিলাক লৈ টু দি পাৱাৰ কি আছে 0 গতিকে আনসাৰ কি হ'ব নিশ্চয় 1 হ'ব ইমান কথা ভাবিব নালাগে গোটেইবিলাকত কি হ'ব যদি এনেকা ধৰণৰ বহুত ডাঙৰ সংখ্যা থাকে তাৰ ওপৰত যদি পাৱাৰ 0 থাকে তথাপি কি হ'ব আনসাৰ 1 এ হ'ব সেইকাৰণে অপচন 4 কাৰেক্ট এটা কৰিব লগা হোৱা নাই ইয়াৰ পিছত চাব আপোনালোকে ইয়াৰ পিছৰটো চাব question number 5 is my 5 লিখিলো ইয়াতে the value of this is এইটো ভ্যালু কি হ'ব চাব দে এইটো root over এনেকে দিয়া আছে 3 8 5 1 8 4 এইখিনি এটা কথা আপোনালোকে মন দিব যদি এটো এনেকুৱা থাকিলে হেতেন ধৰে ইয়াত 3 থাকে ইয়াত 8 থাকে তেতিয়াহলে আমি এটো এনেকে লিখিব পাৰো যে 2 কিউব লিখিব পাৰো আৰু ইয়াত 3 টো আছে গতিকে এই বস্তুটো এনেকে হ'ব 2 কিউব থাকিল আৰু এই 3 টোৰ কাৰণে কি হ'ব ইয়াৰ লগত 1/3 হ'ব এটা 3 কটা গ'ল আনসাৰ কি হ'ব 2 হ'ব এই কথাটো অলপ মন দিব আপোনালোকে ইয়াতে মই এটো কৰি লম এটো হ'ব 8 5 1 8 4 সব মই উৎপাদক ওলাইলাম ফ্যাক্টৰ কৰিলাম 2 ৰে যাব কেবাৰ যাব 4 বাৰ 2 বাৰ 5 বাৰ 9 বাৰ আৰু ইয়াত 2 বাৰ যাব ইয়াত চাব 2 ৰে 2 বাৰ 1 বাৰ 2 বাৰ 9 দুগুণ 18 9 18 19 1 বাৰ 6 বাৰ ইয়াত চাব 2 ৰ আকাৰ যেহেতু শেষৰ সংখ্যাটো যুগ্মংগ হৈ আছে যুগ্মংগ হৈ থাকিলে 2 ৰ হৰণ যাবই শেষৰ সংখ্যাটো 2 থাকিলে শেষৰ সংখ্যা যদি 0 থাকে 2 থাকে 4 থাকে 6 থাকে 8 থাকে এইকেইটা সংখ্যা যদি শেষত থাকে এককৰ ঘৰত তাহলে সেই সংখ্যাটো 2 ৰ হৰণ যাব গতিকে 6 আছে 6 2 ৰ হৰণ যাবই 1 এটো 1 মাত নাযায় 0 12 মাত যাব 6 4 বাৰ 16 আর 2 16 নিশ্চয় যাব 2 এর আপনার 10 আছে না 5 বার যাব 2 এর 3 বার যাব 2 বার যাব 4 বার যাব 2 এর যাব আপনার 2 বার যাব 6 বার যাব 6 1 12 আকো 6 বার যাব আকো 2 বার যাব আকো 2 এর যাব 1 বার 3 3 1 এটা কিন্তু 2 এর যাব সাব 0 2 4 6 8 এটা হয় যদি এটো 2 এর না যাব 3 এর না যাব এই কারণে এই অঙ্কটা আমি যে যোগ করু যে 1 আর 3 4 4 আর 3 7 7 8 এই অঙ্কটা যোগ করার পিছত যদি 3 এ যায় যে গুটি সংখ্যাটা 3 হরণ যাব যদি 3 এ না যায় 4 না যাব 5 এ তো না যাবই কারণ 5 যাবলৈ হলে আপোনাৰ 0 আৰু 5 থাকিব লাগিব একক ঘৰত তেতিয়া সেই সংখ্যাটো 5 এৰ হৰণ যাব 6 এ না যাব কাৰণ 2 এ নগল 3 এ নগল 6 এ না যাব 7 এ না যাব 8 এর না যায় 9 10 11 চাম 11 এ চাব যায় না যায় চাব 11 এর এটা সংখ্যা হৰণ যাব না যাব তাৰ পৰীক্ষাটো এনেকৈ ধৰণৰ আছে 1 3 3 1 চাব দেই ইয়াতে যুগ্ম পজিশনত আর অযুগ্ম পজিশনত কোনটো কোট আছে এই কথাটো অলপমান মন দিব লাগিব সাবলক আপোনালোকে এইটো আপোনাৰ 1 নম্বৰ পজিশন এটো 2 নম্বৰ পজিশন 3 নম্বৰ পজিশন এটো 4 নম্বৰ পজিশন ইয়াতে এইটো হ'ব অযুগ্ম পজিশন এইটো হ'ব অযুগ্ম পজিশন কিন্তু অযুগ্ম পজিশন কেটা আছে দুটা আছে 1 আৰু 3 অলপমান মন দিব 1 প্লাস 3 কিমান হ'ব 4 আর যুগ্ম পজিশন আছে কি 2 আৰু 4 3 আৰু 1 3 আৰু 1 এটো হ'ব
এই দুটা সংখ্যা যদি আমি ডিফাৰেঞ্চ কৰোঁ বিয়োগ কৰোঁ যদি 0 হৈ যায় তেতিয়া এইটো 11ৰে হৰণ যায় গতিকে 4 পৰা 4 গ'লে কি থাকিব 0 যদি বিয়োগ কৰোঁ 0 থাকে নাইবা এই সংখ্যা দুটা যদি বিয়োগ কৰাৰ পিছত যদি 11ৰে হৰণ যায় তথাপিও গোটেই সংখ্যাটো 11ৰে হৰণ যাব গতিকে এই নিয়মটো আপোনালোকে অলপমান জানিব মোৰ ভিডিঅ'টোত এই নিয়মবিলাক দিয়া আছে ডিভিজিবিলিটি টেষ্ট যেটো আছে মোৰ ভিডিঅ'টোত এটা আপোনালোকে অলপমান চাই ল'ব ধুনীয়া তেতিয়াহ'লে কি হ'ল এইটো 11ৰে গুচি গ'ল 11ৰে গতিকে 11ৰে মই দিওঁ যদি তেতিয়াহ'লে কি হ'ব 11ৰে দিলোঁ কেইবাৰ যাব একবাৰ যাব 11ৰে দিলে 2 থাকিল বাই দুবাৰ যাব একবাৰ যাব চাব 11ৰে দিলে কি হ'ব এইটো 11 গুণ 121 11 যাব ঠিক আছে তেতিয়াহ'লে আমি তিনটাকে আমি হেৰি ল'ম যেহেতু এইটো এটা এইটো তিনিটা 2 থাকিল ইয়াৰ থাকিব তিনিটা ইয়াৰ থাকিব তিনিটা এইটো তেতিয়াহ'লে নিশ্চয় আপোনালোকে এইটো বুজি পালেই নিশ্চয় বুজি পালে এতিয়া কি হ'বগৈ গতিকে আমি এইটো ল'ব পাৰোঁ এইখিনি এনেকৈ ল'ব পাৰোঁ অলপমান চাব দেই মন দিব ইয়াত 3 থাকিল নহয় 85184 তেতিয়াহ'লে আমি ইয়াত কি পালোঁ 3 2 কিউব 11 কিউব পালোঁ এতিয়া যদি মই যদি ধুনীয়াকৈ এইটো কৰি দিওঁ 2 কিউব আৰু এই 3টো গৈ ইয়াত কি লগত কি হ'ব 1/3 হ'ব আৰু ইয়াত কি হ'ব এই 3 থাকিব নহয় আৰু এই 3টো গৈ ইয়াত 1/3 হ'ব চাব অলপ মন দিব মই গোটেইখিনি কৰি দিছোঁ 3 আৰু 1/3 এই 3 কটা গ'ল কি থাকিল 2 থাকিল পূৰণ এই 3 কটা গ'ল 2 থাকিল পূৰণ এই 3 কটা গ'ল 11 থাকিল চাব 2 গুণ 4 4 11 44 44 হৈ গ'ল 44 হৈ গ'ল 44 অপশ্যনটো নিশ্চয় ক'ৰবাত আছে থাকিব লাগিব এইটো গতিকে অপশ্যন কোনটো কাৰেক্ট হৈ গ'ল নিশ্চয় আপোনালোকে গম পালে অপশ্যন 44 এইটো অপশ্যনটো কাৰেক্ট গতিকে আপোনালোকৰ নিশ্চয় মনোবোধ হ'ব আপোনালোকৰ ডিছকাছ কৰাৰ পিছত আপোনালোকৰ নিশ্চয় ক্লিয়াৰ হৈছে ভিডিঅ' কেনে লাগিল কমেণ্টত জনাব এটা লাইক দিব বেছি বেছিকৈ শ্বেয়াৰ কৰিব কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব ৱাট ফৰ মাই ইম্পৰ্টেণ্ট ভিডিঅ'ছ ফৰ CTET and other TET also mathematics thank you